উপস্থিত ৰাইজ আইসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল পঞ্চায়তৰ ইলেকশ্যন কোন দিনা হ'ব 7 তাৰিখে আমাৰ মধ্য অসম আৰু নামনি অসমত 7 তাৰিখে উজনি অসম আৰু বৰাক উপত্যকাত 2 তাৰিখে ঠিক আছে এইবাৰ পঞ্চায়তত মেম্বাৰত আমি কাকো টিকট দিয়া নাই মেম্বাৰত কোনোবাই চকীত উঠিছে কোনোবাই ঘড়ীত উঠিছে কোনোবাই লাইটত উঠিছে ঠিক আছে কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত এজিপি আৰু বিজেপি আমি দুইটা দলে লগ লাগি ইলেকশ্যন উঠিছো তাৰ মানে ব্যালট পেপাৰত যদি আমি হাতী দেখিছো হাতীক ভোট দিব লাগিব যদি ব্যালটত আমি পদুমক দেখিছো পদুমক ভোট দিব লাগিব তাৰ মানে কি হাতী মানে পদুম পদুম মানে হাতী সকলে বুজি পাইছে যেনেকে আমাৰ লোকসভা ইলেকশ্যনত ইয়াত আপোনালোকে হাতীক ভোট দিছিলে তেনেকে কোনোবা জায়গাত আমি হাতীক দিম কোনোবা জায়গাত পদুমক দিম কেতিয়াবা এনেকুৱা হ'ব পাৰে দুখন ব্যালট পেপাৰ জিলা পৰিষদত হাতী নাই পদুম বুলে আঞ্চলিক পঞ্চায়ত পদুম নাই হাতী আছে হাতী গতিকে এইবাৰ ভোটটো চাই চিন্তি দিব লাগিব হ'ব কিন্তু গাঁও পঞ্চায়তত আপোনালোকে হাতীও নাপাব পদুমও নাপাব কিন্তু তাতো বিচাৰি বিচাৰি আপোনালোকে বিজেপি আৰু এজিপিৰ মানুহকে ভোট দিব গাঁও পঞ্চায়ততো কংগ্ৰেছক ভোট নিদিব বুজি পালে নে নাই কংগ্ৰেছক আমি ভোট নিদিও কিয় নিদিও আমাৰ দেশত প্ৰধানমন্ত্ৰী মোদী হল 2014 বিজেপিৰ গভৰ্ণমেণ্ট হল 2016 আৰু মই মুখ্যমন্ত্ৰী হলো 2021 এই 9 বছৰ যদি বাদ দিয়ে তাৰ আগতে আমাৰ দেশক কোনে শাসন কৰিছিলে কোনে কৰিছিলে তৰুণ গগৈ অসমৰ কিমান দিন মুখ্যমন্ত্ৰী আছিলে 15 বছৰ এতিয়া আপোনালোকে মোক কক আমাৰ ৰাজ্যখন 15 বছৰ কংগ্ৰেছৰ শাসনত কেনেকুৱা আছিলে আৰু বিজেপিৰ শাসনত আমাৰ ৰাজ্যখন কেনেকুৱা হৈছে যিবিলাকে আগে পিছে কংগ্ৰেছক ভোট দিছে আৰু বহুত সময়ত আমাৰ সংখ্যালঘু ৰাইজে কংগ্ৰেছক ভোট দিয়ে বুলে বিজেপি বেয়া এতিয়া আপোনালোকে মোক কক কোকৰাঝাৰ উদালগুৰি এইবিলাক ঘটনা কংগ্ৰেছৰ দিনত হৈছিল নে বিজেপিৰ দিনত হৈছিল কাৰ দিনত হৈছিল কংগ্ৰেছৰ দিনত হৈছিল নে বিজেপিৰ দিনত হৈছিল আজি বিজেপিৰ দিনত বন্দুকৰ গুলিয়াগুলি আছে বোমা বিস্ফোৰণ আছে আজি অসমত বোমা বিস্ফোৰণ নাই গুলিকাণ্ড নাই আজি আমাৰ কাজিয়া পেছালো নাই আমাৰ অসমখন সুন্দৰ কৰি আগবাঢ়ি গৈ আছে কাম কৰা মানুহে কাম কৰিছে চাকৰি কৰা মানুহে চাকৰি পাইছে চাকৰি কৰিছে ৰাতি 2-3 বজালৈকে মানুহে বিহু চাইছে পূজাও কৰিছে ঈদো পঢ়িছে নামাজো কৰিছে কিবা অসুবিধা আছে আজি অসমত এতিয়া আপোনালোকে চিন্তা কৰক কংগ্ৰেছৰ দিনত আমি কি পাইছিল কংগ্ৰেছৰ মানুহবিলাক আহিলে আপোনালোকে খুদিব যে তহঁতৰ দিনত আমাক কি দিছিলি কংগ্ৰেছৰ বিলাকৰ মনতে নাই মই মাজে মাজে এছেম্বলিত লগ পালে খুদু যে তহঁতৰ দিনত কি আঁচনি আছিলে বাবাহঁত কচোন আমিও আঁচনিখিনি ৰূপায়ণ কৰিম মনতে নপৰে বুলে অলপ চিন্তা কৰি কচোন বুলে দাদা আমি লুঙি বিলাইছিলো নেকি তাৰ পিছত কয় দাদা আমি ধুতিও দিছিলো নেকি তাৰ পিছত কয় খুটা দিছিলো নেকি কম্বল দিছিলো নেকি আঠুৱা দিছিলো নেকি মই বলো ঠিক আছে পাঁচটাটো বুজি পালো 6 নম্বৰটো কচোন বুলে 6 নম্বৰটো না জানো আৰু
কংগ্ৰেছৰ পুৰা 15 বছৰত 5টা আঁচনি আছিলে লুঙি ধুতি আঠুৱা কম্বল আৰু খুটা হয় না নে মই মিছা কথা কৈছো কোনবাই কক আৰু খুটাও কেনেকুৱা আছিলে আমাৰ মহিলাসকলে বুজি পায় কংগ্ৰেছৰ মিটিং বোলে কি হল কংগ্ৰেছৰ মিটিঙত যাব লাগে বোলে মিটিঙত গলে কি পাম বোলে খুটা পাবি ভাল কথা মহিলা আহিলে 5000 খুটা আহিলে কিমান 200 বান্ডল এটা কোনে পাব খুটা এ ট্ৰাকৰ পৰা ওপৰত দলি মাৰি দিয়া জুনে পাই পাওক আৰু জাপ মাৰি পেলাই হয় না নহয় তেনেকুৱা আছিল না নাই আনকি খুটা খেনি লবৰ কাৰণেও মহিলাসকলে নিজৰ ভিতৰতে থপৰা থপৰি কৰিব লাগিছিল কাৰণ 5000 মহিলাক মিটিঙত মাতে খুটা হল 200 কোনে পাব আনকি এ আঠুৱা কম্বল খুটা লওঁতেও কংগ্ৰেছৰ দালালক টকা দিব লাগিছিল হয় না নহয় মই মিছা কৈছো নেকি কক বাইদেউ ঠিক কৈছো নে নাই একদম বাইদেউ কি জানি দিব লগা হৈছিল খুটাৰ কাৰণে হয় না বাইদেউ অঙ্গনবাদী চাকৰি এটাৰ কাৰণেও কংগ্ৰেছৰ দালালক টকা দিব লাগিছিল নে নাই লাগিছিলে কোনবাই বিনা পইচাত অঙ্গনবাদী চাকৰি পাইছিলে আজি কংগ্ৰেছৰ দিনত চৰকাৰী চাকৰিৰ কাৰণে টকা খুটা কম্বলৰ কাৰণে কাজিয়া লুঙি ধুতিৰ কাৰণে কাজিয়া আৰু কংগ্ৰেছৰ দিনত চাৰিওফালে আমাৰ অসমত অশান্তি 9 বছৰ বিজেপিৰ চৰকাৰ চলিলে এই বহাগত আমি পঞ্চায়তত ভোট দিম চত মাহত আমি বিধানসভাত ভোট দিম যদি কংগ্ৰেছক ভোট দিয়ে আমি আকৌ লুঙি ধুতি পাম আৰু যদি বিজেপিক ভোট দিয়ে আমি অৰুণোদয় পাম লুঙি ধুতি ভাল নে অৰুণোদয় ভাল একদম মনৰ পৰা কবিচোন মাইহত লুঙি ধুতি ভাল নে অৰুণোদয় ভাল একদম মনৰ পৰা ক লুঙি ধুতি ভাল নে অৰুণোদয় ভাল তেলে ভোট কাক দিব লাগিব বিজেপিক না কংগ্ৰেছক বিজেপিক নে কংগ্ৰেছক এতিয়া আমি সকলোৱে বুজি পাওঁ যে বিজেপি দলে লুঙিও দিয়া নাই ধুতিও দিয়া নাই কম্বলো দিয়া নাই খুটাও দিয়া নাই আঠুৱাও দিয়া নাই কিন্তু বিজেপি দলে এনেকুৱা আঁচনি দিছে যি আঁচনি দি আমি লুঙিও কিনিব পাৰো ধুতিও কিনিব পাৰো আঠুৱাও কিনিব পাৰো কম্বলো কিনিব পাৰো খুটাও কিনিব পাৰো লৰা ছোৱালীক স্কুল কলেজতো পঢ়াব পাৰো আৰু টকা নিদিয়াকৈ চাকৰিও আমি ল'ব পাৰো মই মিছা কথা কৈছো এতিয়া আপোনালোকে চাওক 2021ত মই প্ৰথম মুখ্যমন্ত্ৰী হলো ৰাইজক কলো আমাক ভোট দিয়ক আমি অৰুণোদয় দিম আজি প্ৰথমতে 16000 তাৰ পিছত 22000 প্ৰত্যেকটো সমষ্টিতে আমি 40000 কৰি পৰিয়ালক অৰুণোদয় দিলো বৰপেটা জিলাত অলপ জনসংখ্যা বেছি চেঙাতে হওক পাকা বেতবাৰীতে হওক বৰপেটাতে হওক বাগবৰতে হওক জনিয়াতে হওক খৰভোগতে হওক অলপ জনসংখ্যা বেছি ফণীভূষণ চৌধুৰী ডাঙৰীয়া আৰু ৰঞ্জিত দাস ডাঙৰীয়াই মোক কৈছে যে বেলেগত 40 দিয়ক কিন্তু আমাৰ ইয়াত 3-4 আৰু বঢ়াই দিয়ক ঠিকে কৈছে না আজিয়ে মই আপোনালোকক কলো বৰপেটা সমষ্টি জিলাৰ প্ৰত্যেকটো সমষ্টিতে মই আৰু 4,000 অৰুণোদয় বঢ়াই দিম যাতে দুখীয়া মানুহে অৰুণোদয় পাই যায় আৰু কেনেকে পাম এই যে এছেম্বলিত এমএলএ সকল আছে কংগ্ৰেছ আৰু ইউডিএফৰ এমএলএ বিলাকৰ কাম নাই এছেম্বলিত কৈ অৰুণোদয় কিয় দিছে
আৰে অৰুণোদয় নিদি লুঙি ধুতি দিম নেকি? অৰুণোদয়টো দিব লাগিব, হয়নে নহয়? সেইকাৰণে সিহঁতক সুধি লাভ নাই। আমাৰ যে পঞ্চায়তৰ কেণ্ডিডেট বিলাক আছে, গাঁৱে গাঁৱে আপোনালোকৰ মাজত যাব, তেওঁলোকে বহি এখন ল'ব, যি যি অৰুণোদয় দুখীয়া মানুহে নাম পোৱা নাই, যোনে ফৰ্ম ফিল আপ কৰিলেতো পাই যাব, আৰু যোনে যোনে নাম পোৱা নাই তেওঁলোকে লিখি মোক দিব, মই আপোনালোকক অৰুণোদয় দি দিম। লেঠা মৰি গ'ল। ভাল হ'ব নে বেয়া হ'ব? এতিয়া অৰুণোদয় দিওঁতে আপোনালোকে এটা কথা কওকচোন মনৰ পৰা, আমি সুধো নেকি তই হিন্দু নে মুছলমান? সঁচা কথা কবচোন, আল্লাহৰ নামত কওক। সোধে নেকি কোনবাই? ভগৱানৰ নামত কওক, কোনবাই সোধে নেকি? তেতিয়াহ'লে কংগ্ৰেছে কয় বিজেপি সাম্প্ৰদায়িক। দুখীয়া মানুহক 1250 টকা দিয়াৰ কাৰণে মই বেয়া, আৰু তহঁতি দালালি কৰাৰ কাৰণে তহঁতি ভাল। এনেকুৱা হ'ব পাৰে নেকি? আপোনালোকে কওকচোন। শ্ৰদ্ধাৰ ৰাইজ, বিজেপিয়ে দুখীয়া মানুহক অৰুণোদয় দিছে, মোদী ডাঙৰীয়াই আমাৰ ঘৰত বিনা পইচাত চাউল দিছে, সেই চাউল বনাই আমি ল'ৰা ছোৱালীক স্কুলত পঠাওঁ, আমি নিজেও সেই চাউল খাওঁ। মোদী ডাঙৰীয়াই কৈছে নেকি চাউল হিন্দুক দিবি মুছলমানক নিদিবি বুলি? একদম সঁচা কথা কওকচোন, কৈছে নেকি? কোৱাটো নাই। ইয়াৰ পিছত ৰেচন কাৰ্ড আহিলে, অৰুণোদয় পালো, চাউল পালো। মোদী ডাঙৰীয়াই ক'লে যে যাৰ হাততে ৰেচন কাৰ্ড আছে সেই পৰিয়ালে 5 লাখ টকালৈকে এটা পৰিয়ালে মেডিকেলত ফ্ৰী ট্ৰিটমেণ্ট কৰিব পাৰিব। আজি মেডিকেলত মুছলমান মানুহে কাৰ্ডখন লৈ গ'লে ডাক্তৰে চিকিৎসা নকৰো বুলি কয় নেকি? কয় নেকি? নকয়তো। আজি হিন্দুৱে হওক মুছলমানে হওক, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক 5 লাখ টকালৈকে বছৰত বিনামূলীয়া চিকিৎসাৰ সুবিধা দিছে। বিনামূলীয়াকৈ কলেজত নামভৰ্তিৰ আমি সুযোগ দিছো, কিন্তু তাত এটা ভেজাল আছে। গাঁওবুঢ়াৰ চাৰ্টিফিকেট লাগে, মৌজাদাৰৰ চাৰ্টিফিকেট লাগে, পঞ্চায়তৰ কাগজ লাগে, তাতো 500, 600, 700 টকা খৰচ হৈ যায়। এইবাৰ মই সিদ্ধান্ত কৰিছো যে কলেজত বিনামূলীয়া নামভৰ্তিৰ কাৰণে কোনো ইনকাম চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ড দেখালে এডমিশন হৈ যাব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? এতিয়া আৰু এটা নিয়ম কৰিছো, আজিৰ পৰা আৰু গাঁওবুঢ়া মৌজাদাৰ কোনো ইনকাম চাৰ্টিফিকেট লিখিব নালাগে, য'তে ইনকাম চাৰ্টিফিকেট লাগে তাতে ৰেচন কাৰ্ডখন দেখালে কাম হৈ যাব। হ'ব? এতিয়া অৰুণোদয় হ'ল, চাউল হ'ল, কলেজত এডমিশন হ'ল, মেডিকেলত ট্ৰিটমেণ্ট হ'ল। এতিয়া আমাক কি লাগে? পাৰিলে চবকে ঘৰ এটা এটা লাগে। নে নালাগে? নালাগে নেকি? এতে কাক কাক নালাগে হাত দাঙকচোন। আপোনালোকক নালাগে? নালাগে কেইটাক হাত দাঙিব কৈছো, লাগে কেইটাক নহয়। কাক কাক নালাগে? চবকে লাগে। ঠিক আছে, এতিয়া আমি কেনেকে ঘৰ পাম? ঘৰ পাবৰ কাৰণে আমি জিঅ' টেগিং কৰিব লাগে। জিঅ' টেগিং আগতে কোনে কৰিছিলে? কোনোবা পঞ্চায়তৰ মানুহবিলাকে আগত কৰিছিলে, 20-25 হাজাৰ টকা, 10 হাজাৰ টকা লৈছিলে। এইবাৰ আমি কি কৰিলো যে সখী বাইদেউসকলে জিঅ' টেগিং কৰক। বাইদেউহঁতে টকা লৈছে নেকি? নাই লোৱা। কিন্তু কৰবাত মিছ যাব পাৰে, কোনোবাৰ মিছ হ'ব পাৰে। এতিয়া 10 মে'ৰ পৰা 20 দিন মই খুলি দিম, আপোনালোকে নিজৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। ভাল হ'বনে বেয়া হ'ব? নিজেতো নিজৰ টকা নলয়, ল'ব নেকি? নিজেতো নিজৰ টকা নলয়।
গতিকে এইবাৰ আপোনালোকে নিজৰ জিঅ' টেগিং কৰাৰ সুবিধা ইলেকশ্যনটো গ'লে 7 তাৰিখে ইলেকশ্যন শেষ হ'ব 10 তাৰিখৰ পৰা 20 দিনৰ কাৰণে আপোনালোকক জিঅ' টেগিং নিজে কৰাৰ মই সুবিধা কৰি দিম আৰু শিকাই দিম টিভিত কেনেকৈ নিজৰ জিঅ' টেগিং কৰিব লাগে যাতে নিজৰ জিঅ' টেগিং নিজে কৰিব পাৰে ধুতি কম্বলতকৈ ভাল নে বেয়া লুঙিতকৈ ভাল নে বেয়া এতিয়া চাউল পালো অৰুণোদয় পালো কলেজত এডমিশন হল জিঅ' টেগিং হল 1 অক্টোবৰৰ পৰা মই এটা নতুন চিন্তা কৰিছো যে ৰেশন কাৰ্ডত চাউলৰ লগতে আমাৰ ৰাইজক মই চেনি দালি আৰু নিমখ কম দামত দিয়া আৰম্ভ কৰিম ভাল হ'বনে বেয়া হ'ব বজাৰতকৈ 30 টকা কম দামত চেনি পাব বজাৰতকৈ 30 টকা কম দামত দালি পাব আৰু বজাৰতকৈ 10 টকা কম দামত নিমখ পাব এতিয়া কি বাকি থাকিলে মিঠাতেল কি বাকি থাকিলে ৰক এজনে কবি বাবা তই কচোন কি হা মিঠাতেল আচ্ছা এতিয়া মিঠাতেল বাকি থাকিলে কিন্তু মোৰ মতেদি আৰু কিবা এটা বাকি আছে আমাৰ এই কাক আলু লাগে ৰক আমাক আটাইতকৈ দৰকাৰ গেছৰ দাম 950 টকা কিন্তু সিলিন্ডার কোম্পানি বিলাকে 50 টকা 100 টকা বেশি লৈ 1050 কৰি দিয়ে হয় না এইবাৰ 1 অক্টোবৰ তাৰিখৰ পৰা গেছৰ দাম আপোনালোকক মই 600 650 এটা সিলিন্ডাৰ দি দিম ভাল হ'বনে বেয়া হ'ব আৰু এটা শুনিলক যিবিলাকৰ ঘৰত উজলা গেছ আছে হিয়তি গেছ তেখেতসকলে গেছ 250 টকাত ঘৰত পাই যাব ভাল হ'বনে বেয়া হ'ব লুঙি ধুতিতকৈ ভাল নে বেয়া খুটা কম্বলতকৈ ভাল নে বেয়া আঠুৱাতকৈ ভাল নে বেয়া তেলে বিজেপিক ভোট দিব নে কংগ্ৰেছক দিব কাক দিব তাৰ মানে মই কি কলো চাউল পালো চিকিৎসা হল ঘৰৰ জিঅ' টেগিং হল কলেজত এডমিশন হল দালি নিমখ চেনি কম দামত পালো আৰু গেছো 600 বা 650 বা উজলা গেছ 250 টকাত পালো হয় না ভাল হ'বনে বেয়া হ'ব এতিয়া কালি মই ৰঙিয়াত গৈছিলো ৰঙিয়াত বাইদেউসকলে মোক কৈছে মামা মিঠাতেলটো কিবা এটা কৰে তেতিয়া আমাৰ ঝামেলাটো মৰি যায় হেতু এটা চিন্তা কৰিব লাগিব কি হয় কিন্তু শ্ৰদ্ধা ৰাইজ আজি এই গুটেই কামবিলাক আমি আপোনালোকৰ কাৰণে কৰিব বিচাৰিছো বহুত কাম কৰিছো আৰু বহুত কাম কৰিম আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি এনেকৈ দুখীয়া দৰিদ্ৰ মানুহক আগুৱাই লৈ গৈ থাকিব পাৰো আজি আপোনালোকে চিন্তা কৰক ক্লাছ 9ত আমি সাইকেল পালো মেট্ৰিকত ফৰ্ম ফিল আপ কৰিব টকা দিব নালাগে মেট্ৰিক পাছ কৰিলে নিযুত মইনা আঁচনি পালো এতিয়া মই ঠিক কৰিছো যে যদি আমি ডিগ্ৰী পাছ কৰিলো এটা লৰা বা ছোৱালী চাকৰিত দুনিয়াৰ ইন্টাৰভিউ মাৰিব লাগে আহা যোৱা ভাড়া দেউতাক মাকক টকা খুজিব লাজ পাই লৰাটো ডিগ্ৰী পাছ কৰিলে আৰু কিমান টকা খুজিবি হোষ্টেলত পঢ়াই আনিলো কলেজত পঢ়াই আনিলো এইবাৰ মই আৰু এটা সিদ্ধান্ত লৈছো যে যি লৰা ছোৱালী ডিগ্ৰী পাছ কৰিব এইবাৰ 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত প্ৰত্যেক মাহত মই 2500 টকা কৰি দি গৈ থাকিম ভাল হ'বনে বেয়া হ'ব